হা তো আপুনিও যদি ভাবিছে যোৱা 9 তাৰিখে হৈ যোৱা অসমৰ নিৰ্বাচন প্ৰক্ৰিয়া একেবাৰে স্বচ্ছ আৰু নিকা পদ্ধতিৰে হৈছে তেনেহ'লে আপুনি পৰাপক্ষত গালত 2-3টা চৰ মাৰি লওক ভাল হ'ব গতিকে আহক যোৱা অসমৰ নিৰ্বাচনৰ কথা অকমান ডিসকাশন কৰিবৰ কাৰণে ভিডিওটো আৰম্ভ কৰোঁ ইন্ট্ৰোডাকশন হিচাপে এটা কথা ক'বলৈ যাওঁ যে এইটো ভিডিও বনাবৰ কাৰণে কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ পৰা চান্দালৈ ধান্দা কৰে সো ডোন্ট वरी আই এম নট এ বায়াস পাৰসন গতিকে আমি ভিডিওটো আৰম্ভ কৰোঁ এই ব্যক্তিজনক ভালদৰে চাই লওক এই ব্যক্তিজন বেংগলৰ পৰা আহিছিল অসমত ভোট দিবৰ কাৰণে আৰু তেখেতে ভোটাৰ মেচিনত গৈ পিনে তেখেতে গম পায় যে তেওঁৰ নামত অলৰেডি ভোটটো দিয়েই দিলে মই হায়দৰাবাদ পৰা আহিছোঁ ভোট দিবৰ কাৰণে 20-30 হাজাৰ টকা ফ্লাইট টিকেট কৰি আহিছোঁ এতিয়া ভোট দিব পৰা নাই মই ভোট দিব আহিছোঁ মোৰ নামত বেলেগ মানুহে আগতে দি দিলে মানে এই ব্যক্তিজনলৈ মন কৰক এখেতে ভোট দিবলৈ যাওঁতে এখেতক মৃত বুলি ঘূৰাই পঠালে এখেতক মৰি যোৱা বুলি কৈ পিনে তেখেতক ভোট দিব নোৱাৰে তেখেতৰ নামটো ভোটাৰ লিষ্টৰ পৰা ডিলিট কৰা হ'ল আৰু এই দুটা চাওক এই দুটা ফেক ভোটাৰ কাৰ্ড আৰু ফেক ডকুমেন্টছ লৈ পিনে ৰাজস্থানৰ পৰা অসমত আহি ভোট দিব আহিছে আৰু শেষত স্থানীয় ৰাইজে ভালদৰে চাই চিটি মিলি এটাকো পুলিচৰ হাতত গতাই দিয়ে আৰু এই নিউজটো চাওক প্ৰতিদিন টাইমত সম্প্ৰচাৰ হোৱা এই নিউজটো আপোনালোকে ভালদৰে মন কৰক নিৰ্বাচনৰ এদিন দুদিন আগ মুহূৰ্ততে বাহিৰৰ পৰা অৰ্থাৎ লক্ষ্ণৌ বিহাৰৰ পৰা আহি হাজাৰ হাজাৰ মানুহ আহি পিনে অসমত উপস্থিত হয় তেওঁলোকৰ মুখত এটাই কথা তেওঁলোকে হেনো বহুত বছৰ আগতে এটা কাম কৰিব গৈছে এতিয়া তেওঁলোকে অসমত ভোট দিবলৈ আহিছে আৰু মানে হোৱাট এ কোইনসিডেন্স কথাটো এইটো হৈছে সিহঁতে না অসমীয়া জানে না ক'ত ভোট দিব সেইটো জানে না কোনটো কনষ্টিটিউশ্যনত তেওঁলোকে ভোট দিব সেইটো নাজানে মানে হোৱাট এ কোইনসিডেন্স এটা দুটা বৰ ঠিকে আছে বাৰু মানি যাব পাৰে কিন্তু গোটেইখিনি অসমীয়া ভাষাটো নাজানে হে हिंदी में बताए बंगाली में मैं जो यूपी उत्तर प्रदेश से সো এতিয়া প্ৰশ্ন হৈছে অসমত যে এসআইআর কৰি পিনে 2.3 লাখ লোকৰ নাম কাটিলে কাৰ নাম কাটিলে লাখৰ ওপৰত যে মানুহৰ নাম এড অন কৰিলে কাৰ কৰিলে যদি আপুনি বিহাৰ নিৰ্বাচনৰ কথা মনত পেলাই তেনেহলে একেই দখা তাতো হাজাৰ হাজাৰ নাম মানুহৰ কাটি জিন্দা মানুহকো মৰা বুলি তেওঁলোকে নাম কাটি দিছে বাহিৰৰ মানুহ আহি পিনে এড অন কৰি পিনে কেনেকৈ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো নিৰ্বাচনৰ ফলাফলটো ম্যানিপুলেট কৰিছিল ইয়াৰ বিষয়টো আপোনালোকে ভালদৰে জানেই চাগে আৰু এসআই ৰিপৰ্টখন যদি আপোনালোকে ভালদৰে যদি চাবলৈ যে তেনেহলে মেইনলি ভোটাৰ ডিলিটেশন কৰা হৈছে আপোনাৰ কাছাৰ বৰাকভেলী নগাঁও আৰু হুজাই আৰু কৰিমগঞ্জ এই পাঁচখন ডিস্ট্ৰিক্টত আৰু ইয়াতো আপোনালোকক চাগে এক্সট্ৰাকৈ নকলেও হ'ব যে ইয়াত মুছলমান লোকসকলৰ সংখ্যা বিশেষ আৰু এডিশনৰ কথাটো অলপমান মানে বেছি স্পেচিয়েল কাৰণ জেন্ডাৰ ৰেশিও যদি চাবলৈ যায় 56000 মহিলাসকলক একচুয়ালি বেছিকৈ এড কৰা হৈছে বাট হাউ ইটস মানে ইমানে ডাঙৰ কোইনসিডেন্স নে সো এক আসল সমস্যাটো হৈছে না ইয়াৰ এগেইনষ্টত কোনো কমপ্লেইন কৰিছে না ইয়াৰ এগেইনষ্টত কোনো এফআইআৰ কৰিছে না ইয়াৰ এগেইনষ্টত ইলেকশন কমিশন অফ ইণ্ডিয়াই মাজত এণ্টাৰফেয়াৰ কৰিছে আৰু ইভেন মেইন ষ্ট্ৰীম মিডিয়াটো এই বস্তুটো এতিয়ালৈকে ভালদৰে কভাৰ কৰা নাই দুই এটা চেনেলৰ বাহিৰে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথানো কি ক'ম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকটো ইয়াৰ বিষয়ে একো প্ৰশ্নই কৰিব নোৱাৰে তেখেতকটো কিবা সোধাৰ লগে লগে পেলিম মাৰিম কাটিম সেইবিলাক ভাষাতেই মুখত থাকে আৰু যদি হিমন্ত বিশ্ব শৰ্মাই দুদিনমান আগতে ভোট চুৰি কথালৈ কি কৈছিল অকমান যদি মনত নাই মই অকমান মনত পেলাই দিওঁ ভোট চুৰি মানে কি আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছো কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে এতিয়া মিয়া ভোট 4-5 লাখ কাটিব লাগিব মোৰ কাম হৈছে মিয়া কষ্ট দিয়া এতিয়া কক ভাই মানে কোনজন সিটিং চিফ মিনিষ্টাৰে ডাইৰেক্ট প্ৰেছ কনফাৰেন্সত আহি পিনে মিডিয়াৰ আগত আহি পিনে ডাইৰেক্ট এনেকৈ অপেনলি কয় ভোট চুৰি হওক মুছলমানসকলৰ ভোট চুৰি কৰিব লাগে আৰু এটাই প্ৰশ্ন মুছলমানসকলৰ কি ভোটৰ অধিকাৰ নাই নেকি যদি ভোটৰ অধিকাৰ নাই তেনেহ'লে তেওঁলোকক ভোটাৰ লিষ্টত তেওঁলোকৰ নামটো ৰাখিছে কিয় সিটিং চিফ মিনিষ্টাৰৰ কথা বাদেই দিছোঁ অপজিশ্যন লিডাৰ যদি এনেকুৱা ধৰণৰ মন্তব্য কৰে আজি গোটেই মিডিয়াত হুলস্থুল লাগি যাব অপজিশ্যন লিডাৰে ভোট চুৰিৰ কথা এনেকৈ অপেনলি কৈছে হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত কিয় এনেকৈ এতিয়ালৈকে একশ্যন লোৱা হোৱা নাই সো এতিয়া শেষত মেইন প্ৰশ্নটো হৈছে ইমানবোৰ নিউজ মিডিয়াত ওলাই থকাৰ পাছতো এতিয়ালৈকে এটা প্ৰশ্ন নাই আৰু তাতকৈ মেইন কথা হৈছে ইলেকশ্যনৰ টাইমত যোনবিলাক ভিডিঅ' ছ'চিয়েল মিডিয়াত চাৰ্কুলেট হৈ আছিলে এতিয়া সেই ভিডিঅ'বিলাক ক'ৰবাত গায়ব হৈ গ'ল আৰু ইয়াৰ পিছৰ দিনাখনে সবতকৈ শ্বকিং কথাটো হৈছে ইয়াৰ পিছৰ দিনাখনে HSLC ৰিজাল্টটো দি পিনে মানুহক ডাইভাৰ্ট কিন্তু ভালদৰে কৰিব পাৰিলে এটাই প্ৰশ্ন বা আমাৰ এডুকেশ্যন চিষ্টেমটো লৈ মানে ইমান কি উৎপাত লগাব আছিল যে ইলেকশ্যনৰ পিছদিনাই যে হায়াৰ ছেকেণ্ডেৰী মানে মেট্ৰিকৰ ৰিজাল্টটো দিবলগীয়া হ'ল সো এইটো ফাৰ্ষ্ট টাইম য'ত ইলেকশ্যনৰ পাছৰ দিনাই হায়াৰ ছেকেণ্ডেৰী এনেকৈ মেট্ৰিকৰ ৰিজাল্ট দি দিয়ে আগত সময়তো এনেকুৱা নাছিলে এটলিষ্ট 10 পৰা 12 দিন টাইম লগোৱাৰ পাছতহে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়া হৈছিল ইমান মানে কিহে উৎপাত লাগিল মানে
আৰু মেইন আইৰনি এইটো এই এটা নিউজ আপোনালোকে যদি ভালকৈ যদি টিভি বা নিউজত যদি লক্ষ্য কৰে তেনেহ'লে হাজাৰ হাজাৰ লোক যে অসমলৈ আহিছিল বাছতে হওক বা যেহতে যেনেকৈ হওক ইয়াক কিছুমানে ডিফেণ্ড কৰিবলৈ ওলাই আহে অবয়ব ভাৰতৰে কিছুমান মূৰ্খ আৰু জধাৰ মূৰ্খ আৰু দেশদ্ৰোহী মই তাক দেশদ্ৰোহী বুলিয়ে ক'ম এইবিলাক মানুহে আকৌ এই চিটুৱেশ্যনক ডিফেণ্ড কৰিবলৈ আহে তেওঁ যে কয় বোলে কিন্তু তাৰ হাতত এটা প্ৰুফে নাথাকে এই যোনটো 2-3 মিনিটৰ ভিডিঅ' বনাই ডিফেণ্ড কৰি পিনে তাত এটা ইভেণ্ট এটা প্ৰুফ নাথাকে আৰু এই পৰিস্থিতিটোৰ বিষয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যদি কিবা সুধিবলৈ বিচাৰে আপুনি মানুহজন সেই পৰিস্থিতিত নাথাকে তেখেতৰ মুখত কেৱল ৰাহুল পৱন খেৰা পেলিম আৰু যোনকেইটা নেতাই তেওঁৰ এগেইনষ্টত যায় তেওঁলোকক পেলিম কাটিম মাৰিম মাত্ৰ তাৰ মেণ্টেলিটিটো মুঠতে কি বুলি ক'ম মই এই গৰু বিহুৰ আপোনালোকক সকলোকে শুভেচ্ছা থাকিলে তেখেতৰ কাৰণে মই এক্সট্ৰাকৈ অকণমান দি দিছোঁ আৰু নিজৰ বুলি চ' একেবাৰে শেষত বাছ এটাই প্ৰশ্ন ভাৰতত বাৰু এতিয়াও সাধাৰণ মানুহৰ ভোটৰ অধিকাৰ আছেনে যদি আছে সঁচাকৈ ক'ত সেইটো স্বচ্ছ আৰু নিকা পদ্ধতিৰ ইলেকশ্যন হয়নে আগতে 2014 চনৰ আগত যিদৰে নিকা নিৰ্বাচন হৈছিলে যিদৰে এগৰাকী সাধাৰণ মানুহৰ ভোটৰ জোৰত এখন চৰকাৰ সলনি হৈছিল এতিয়া বাৰু সেই সাধাৰণ মানুহৰ সাধাৰণ এটা ভোটৰ অধিকাৰ আছেনে